শারদীয় দুর্গা পূজার শুভেচ্ছা আছিল আমার পুলিশের তরফের পৰা লখিমপুৰ আৰক্ষীৰ তৰফৰ পৰা আমি এই পূজা শান্তিপূৰ্ণভাৱে পাৰ কৰিবৰ কাৰণে ট্ৰেফিকৰ এৰেঞ্জমেণ্ট কৰা হৈছে ইয়াত যোৱাবাৰৰ নিচিনাই ট্ৰেফিক প্লেনটো অকণমান সৰু সুৰা দুই এটা হয়তো চেঞ্জ আছে এতিয়া আমাৰ ট্ৰেফিক প্লেনটো এনেকুৱা হ'ব যিবিলাক হেভি ভেহিকেল নাইট এণ্ড ডে ছুপাৰ বাছ যিবিলাক তেজপুৰৰ ফালৰ পৰা অহা বা যোৱা আৰু লখিমপুৰৰ ফালে অহা বা লখিমপুৰ ফালৰ পৰা তেজপুৰৰ ফালে যোৱা সেইখিনি আমি মানে বাইপাছেদি গণেশ মন্দিৰ চৰাইমৰীয়া গণেশ মন্দিৰ এনেকৈ দি সেইখিনি আমি সেই ৰাস্তাটোৰে আমি চেনেলাইজ কৰিম তো আমি সেইটো এটা ব্যৱস্থা কৰিছোঁ সেইফালে সেইখিনি যাব বাকী পেচেঞ্জাৰ বাছ যিবিলাক ধেমাজিৰ পৰা লখিমপুৰ চাইডে আহে সেই পেচেঞ্জাৰ বাছখিনি নকাৰী হাইস্কুল ফিল্ড মধ্যমীয়া এইবিলাকত এইখিনি জেগাত মানে পেচেঞ্জাৰখিনি নামিব সেই এটা কথা এটা পাৰ্কিং এৰিয়া নৰ্থ লখিমপুৰ গভৰ্ণমেণ্ট হায়াৰ ছেকেণ্ডেৰী স্কুল ফিল্ডত এটা পাৰ্কিং এৰিয়া আৰু ইয়াৰ ক্ষেত্ৰত এটা আমি পাৰ্কিং এৰিয়া বনাইছোঁ টাউনৰ ভিতৰলৈ কোনো ধৰণৰ যাতে গাড়ী ঘোঁৰা নোসোমায় সেইটোক লক্ষ্য ৰাখি আমি এইখিনি আয়োজন কৰা হৈছে এতিয়া নো এণ্ট্ৰি ফৰ হেভি ভেহিকেলছ এই কোনো হেভি ভেহিকেল আহিব নোৱাৰে বাইপাছ জাংচন চৰাইমৰীয়াৰ পৰা তাৰ পৰা গণেশ মন্দিৰ যিটো বাইপাছ জাংচন সেইখিনিৰ পৰা টাউনৰ ভিতৰলৈ মানে কোনো গাড়ী সোমাব নোৱাৰে নো এণ্ট্ৰি তেজপুৰৰ ফালৰ পৰা লখিমপুৰ অভিমুখে সেইখিনি লখিমপুৰ বাইপাছ যদি হৈ আহি নকাৰী হাইস্কুল ফিল্ড মধ্যমীয়াত তাত পেচেঞ্জাৰখিনি নমোৱাৰ ব্যৱস্থা কৰা হয় তাৰপিছত আহিল 4 নম্বৰ পেচেঞ্জাৰ যিবিলাক বাহন লখিমপুৰ ফালৰ পৰা মানে ডাইভাৰ্ট কৰা হ'ব এণ্টি ডাইভাৰ্চন ৰোড গম বুজি পাইছে ন সেইখিনিত শিৱ মন্দিৰৰ সন্মুখত সেইখিনিতে চব গোটেইখিনি আহি পেলাই মাৰ্জ হৈ চিডি ৰোড ক্লক টাৱাৰ গোটেইখিনি আহি পেলাই ক্লক টাৱাৰ ওচৰত মানে মাৰ্জ হৈ আৰু তাৰপিছত আপোনাৰ পেচেঞ্জাৰ ভেহিকেল যিবিলাক আহিব পানীগাঁও ছাইডত সেইবিলাক ভায়া আজিজ বৰুৱা ৰোড তাৰপিছত তেওঁলোকে এণ্টি ডাইভাৰ্চনত আহি পেলাই শনি মন্দিৰৰ ওচৰত লগ লাগিব সেইটো নম্বৰটো কৈ দিওঁ 6026900825 এই নম্বৰত কণ্টেক্ট কৰিব পাৰিব 2 নম্বৰত এডিশ্যনেল SP ক্ৰাইম আমাৰ তেখেত নয়নমণি বৰ্মন তেখেতৰ নম্বৰত কণ্টেক্ট কৰিব পাৰিব তেওঁৰ নম্বৰটো হ'ল 8472085840 এডিশ্যনেল SP হেডকোৱাৰ্টাৰ নম্বৰত কণ্টেক্ট কৰিব পাৰিব তেওঁৰ নম্বৰটো হ'ল 6900508261 এডিশ্যনেল SP চিকিউৰিটি এণ্ড ইণ্টেলিজেঞ্চ তেখেতৰ নম্বৰটো কণ্টেক্ট কৰিব পাৰিব 9508181060 NH15 যিটো ক্লক টাৱাৰ ওচৰত আছে সেইখিনিৰ পৰা নো এণ্ট্ৰি হ'ব DK ৰোড নো এণ্ট্ৰি হ'ব এইবিলাক বাহনৰ কাৰণে ফৰেষ্ট অফিচৰ পৰা DK ৰোডলৈ নো এণ্ট্ৰি হ'ব গোপীনগৰ কলনী ৰোড তালে এইখিনি নো এণ্ট্ৰি দিশা এক্সৰে চাৰিআলিৰ পৰা NT ৰোডলৈ নো এণ্ট্ৰি গাৰ্লছ হায়াৰ ছেকেণ্ডেৰী স্কুল ৰোড সেইখিনি নো এণ্ট্ৰি থাকিব ঠাকুৰবাৰী ৰোড এট এভাৰৰেডি ফুৱেল ষ্টেচন এই ঠাকুৰবাৰী ৰোডৰ সেইখিনি নো এণ্ট্ৰি থাকিব নৰ্থ লখিমপুৰ ডেইলি যিটো বজাৰ ৰোড তাত নো এণ্ট্ৰি থাকিব গাৰ্লছ কলেজ ৰোড ওল্ড নৰ্থ লখিমপুৰ কলেজ এপ্ৰ'চ ৰোড আজিজ বৰুৱা ৰোড তিনিআলি KB ৰোড তাৰপিছত শনি মন্দিৰৰ পৰা গৰিয়াজান বগলীজান ৰোড এইখিনিত নো এণ্ট্ৰি থাকিব ৰোড
ফ্ৰম ৰোহিণী বেকৱে তাৰপিছত হাতীলুং মহল ৰোডৰ পৰা লখিমপুৰ বাইপাছলৈ সেইখিনিত নো এণ্ট্ৰি থাকিব শশী ফুকন ৰোড এইখিনিতো নো এণ্ট্ৰি থাকিব কোনো ধৰণৰ ভেহিকেল ডাঙৰ হওক সৰু হওক ই ৰিক্সা হওক এইবিলাক টাউনলৈ যাতে এণ্ট্ৰি কৰিব নোৱাৰে তাৰ বাবে এইখিনি ব্যৱস্থা কৰা হৈছে আৰু তেওঁলোকে এইবিলাক নিজৰ জীৱনৰ প্ৰতি অকণমান লক্ষ্য ৰাখিব লাগে এইবিলাক উদন্দামি কৰিলে এইবিলাক আইনগত ব্যৱস্থা হ'ব আৰু তেনেকুৱা ধৰণৰ কোনো কাকো সহন কৰা নহ'ব এনেকুৱা ফাৰ্মলি ডিল কৰা হ'ব এইবিলাক যিটো আইন আছে সেইমতে ডিল কৰা হ'ব আৰু তেওঁলোকক মই কৈছোঁ এইবিলাক কৰিব নালাগে তেওঁলোকে শান্তিপূৰ্ণভাৱে নিজৰ এটা জীৱনৰ ৰিস্কৰ কথা আছে এইবিলাক কৰিব নালাগে শান্তিপূৰ্ণকৈ পূজাটো পাৰ কৰিবলৈ ফূৰ্তি কৰিব লাগে সিমানেই কথা নো এণ্ট্ৰি কৰা হৈছে আপোনাৰ ই ৰিক্সাৰ হেৰিটো ক'ত আছিলে এইখিনি এই যিটো 16টা পইণ্ট মই যে কৈ গ'লোঁ এই 16টা পইণ্টত নো এণ্ট্ৰি থাকিব তাত কোনো ই ৰিক্সাও নোসোমায় কোনো ধৰণৰ লাইট ভেহিকেলো নোসোমায় কোনো হেভি ভেহিকেলো নোসোমায় কোনো মটৰচাইকেল বাইক এইবিলাক এই নো এণ্ট্ৰি পইণ্টৰ পৰা কোনো টাউনৰ ফালে ভিতৰলৈ যাতে যান জঁট কৰিবই নোৱাৰে ৰাইজৰ সকলোৰে সুবিধাৰ অৰ্থে এইখিনি কৰা হৈছে এই 16টা পইণ্টত আমাৰ পূৰা নো এণ্ট্ৰি পইণ্ট থাকিব বাকী এই বাছৰ কথা যে ক'লোঁ পেচেঞ্জাৰ বাছ হওক এইবিলাক এইখিনি গোটেই বাইপাছেদি আমি ডাইভাৰ্ট কৰিছোঁ কাইলৈ 9 পৰা একদম 13 তাৰিখ আপোনাৰ ভাচনি হ'ব নহয় 13 তাৰিখে তাৰপিছত আকৌ ৰিলেক্স কৰি দিয়া হ'ব ধৰি দিছোঁ ৰাইজে সুবিধা পালে তাতো জনাব পাৰিব 6026900861 এইটো পুলিচ কণ্ট্ৰল নম্বৰ আকৌ এবাৰ কৈ দিওঁ 6026900861 কোচি নৰ্থ লখিমপুৰ পুলিচ ষ্টেচনকো কোনোবাই কিবা অসুবিধা পালে ফোন কৰিব পাৰে 7002449228 তাৰপিছত ট্ৰেফিক আই চি আছে তেওঁৰ নম্বৰটো ফোন কৰিব পাৰিব 8638081467 বহুতবিলাক এক্সিডেণ্ট এনেকুৱা দেখা যায় এনেকুৱা ধৰণৰ নহওক সকলোৱে সেইখিনি কথা মানি চলিলে ভাল সেইটো একদম ষ্ট্ৰিক্টলি ইমপ্লিমেণ্ট কৰা হ'ব সেইটো নহ'ব হেলমেট অকল চালকজনেই নহয় পিছফালে বহা পিলিয়ন ৰাইডাৰজনেও হেলমেট পিন্ধিব লাগিব এইখিনি কথা আচলতে ৰাইজৰ ছেফটিৰ কাৰণে পিলিয়ন ৰাইডাৰ হেলমেট পিন্ধিব লাগিব বুলি হয় সেইখিনি আমি মানে তেওঁলোকৰ সুৰক্ষাৰ কাৰণেহে কৰা হৈছে কিন্তু সকলোৱে মানি চলিব লাগে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017990 নম্বৰত